নমস্কাৰ, মই আয়ুষ। আজি হৈছে ৩ জুন মঙলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে মুখ্যমন্ত্ৰীলৈ ফোন কৰি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ ললে প্ৰধানমন্ত্ৰী মোদীয়ে। সামাজিক মাধ্যমত এই কথা সতৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বৰাকত মুখ্যমন্ত্ৰীৰ সংবাদমেলত মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ মুঠ ১.১৪ কোটি টকাৰ সাহায্য প্ৰদান বিভিন্নজনৰ। পৰৱৰ্তী খবৰটো হৈছে বানৰ সমস্যা হলেহে পিছুৱাব এপিএছচিৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা হ'ব বুলিয়ে সাজু হওক। ৮ জুনত আছে এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ ১৭ বছৰীয়া টিকটক ষ্টাৰক গুলীয়াই নিশেষ দুৰ্বৃত্তৰ। ইছলামাবাদৰ নিজা বাসগৃহত অচিনাকি দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ'ল টিকটক ষ্টাৰ ছানা ইউছুফৰ। পৰৱৰ্তী খবৰটো হৈছে ভাইমন্দাৰ সফলতাৰ স্বাৰ্থত পিছুৱাই দিয়া হ'ল অসমীয়া ছবি ৰুদ্ৰৰ মুক্তিৰ দিন। ৬ জুনৰ পৰিৱৰ্তে ২৭ জুনত মুক্তি লাভ কৰিব ৰুদ্ৰ। পৰৱৰ্তী খবৰটো হৈছে আইচিচি মহিলা বিশ্বকাপৰ তাৰিখ স্থান ঘোষণা। এইবাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মহিলা বিশ্বকাপৰ মেচ। পৰৱৰ্তী খবৰটো হৈছে কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাতিৰ ভিতৰতে বাহিৰ কৰিলে ৰঙা নদীৰ আবদ্ধ পানী। পৰৱৰ্তী খবৰটো হৈছে প্ৰথম শ্ৰেণীৰ পৰা সামৰিক প্ৰশিক্ষণ, মহাৰাষ্ট্ৰ চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। প্ৰশিক্ষণৰ কাৰণে নিয়োজিত কৰা হ'ব অৱসৰপ্ৰাপ্ত খেদাক শিক্ষামন্ত্ৰী দাদা ভুছেৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে দেশত কভিডৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি। এতিয়ালৈকে প্ৰায় ৪,০০০ জন লোক আক্ৰান্ত হৈছে কভিডত। এই বছৰটোত বৰ্তমানলৈকে মৃত্যু ৩২ জনৰ। পৰৱৰ্তী খবৰটো হৈছে আজিও বন্ধ থাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত IWTৰ। পৰৱৰ্তী খবৰটো হৈছে বতৰে ল'ব ভয়াৱহ ৰূপ, ১৪খনকৈ জিলাত পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি। পৰৱৰ্তী খবৰটো হৈছে শ্ৰীভূমি জিলাৰ বান পৰিস্থিতিৰ অধিক অৱনতি, চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে ফাষ্টেগৰ নিয়মলৈ আহিছে বৃহৎ পৰিৱৰ্তন, পুৰণি ফাষ্টেগ অচল হৈ পৰিব। পৰৱৰ্তী খবৰটো হৈছে আজি বহু প্ৰতীক্ষিত IPLৰ ফাইনেল খেলপথাৰত RCBৰ মুখামুখি হ'ব পাঞ্জাৱ কিংছ। সন্ধিয়া ৭:৩০ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেল খেল। আজিলৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।